গাঁওখন নাম ছিংগাপুৰ কি পঞ্চায়ত এইটো এই চিগা পঞ্চায়ত আপোনালোকে ইয়াত কিমান চনৰ পৰা আছে এই গাঁওখনত ইয়াত আপোনাৰ 89ৰ পৰা আগতে ক'ত আছিলে আপোনালোকে আগত আমি ইয়াতে খেতিতে আছিলোঁ অৰুণাচলত অৰুণাচলত হয় কেইঘৰ আছে ইয়াত ইয়াত আপোনাৰ 22 ঘৰ আছে 22 ঘৰ আছে কি কি সুবিধা পাইছে চৰকাৰৰ পৰা আপোনালোকে চৰকাৰৰ পৰা আপোনাৰ ঘৰৰ সুবিধা পাইছোঁ আপোনাৰ পানীৰ সুবিধা পাইছোঁ তাৰপিছত আৰু লাইনৰ সুবিধা পাইছোঁ লেট্ৰিন বাথৰুম তেনেকৈ আপোনালোকৰ ইয়াত ভোটাৰ আইডি তেনেকৈ গোটেই ডকুমেণ্টছ পাতি আছে আছে গোটেইকেইটাৰে আছে হয় আপোনালোকে এইটো অঞ্চলত অহাৰ আগত আপুনি ক'ত আছিলে আগতে আমাৰতো জন্ম ইয়াতে এতিয়া বা আপোনালোকৰ দেউতাহঁতে আগতে ক'ত আছিলে দেউতাহঁতে বৰপেটা আছিলে বৰপেটা ইয়ালৈ কিমান চনত আহিছিলে বুলি আপোনালোকে জানিব পৰা মতে ইয়ালৈ আপোনাৰ এনেকৈ 80 চনৰ আগত আহিছে নেকি সেইটো ভালকৈ নাজানো মই মানে কি কৰিবৰ কাৰণে আহিছিলে ইয়ালৈ ইয়াতে খেতি বাতি কৰিছে ক'ত কৰিছিলে এইখিনিতে ওচৰত আপোনালোকে যিটো আপোনালোকৰ দেউতাহঁতে কি কামত আহিছিলে ইয়াত এই খেতি বাতি কৰিবলৈ আহিছে খেতি কৰিব আহিছিলে হয়